हेलो फ्रेंड्स मोर ब्लगत आपलोगक आको एबार स्वागतम जनाइछु और আজি आसु মই গুৱাহাটীৰ যি হাইৱে সাইডত আছে হাইৱে সাইডত লখৰা চাৰিআলি আছে তাত আৰু সেই লখৰা চাৰিআলিত মানে প্ৰত্যেক বছৰে ৰাস মহোৎসৱ পালন কৰা হয় এইবাৰ যেহেতু কৰোনাৰ কাৰণে বেছি মেলা নহয় জাস্ট পূজা ভাগে হ'ব তথাপিও মই ভাবিছো আহিছো যেতিয়া আপোনালোকক ৰাস মেলাখন দেখুৱাও কি হৈছে কেনেকৈ হৈছে আজি হল ষ্টাৰ্টিং আৰু আজি হল 30 তাৰিখ আজি ষ্টাৰ্টিং আৰু 30 তাৰিখ 1 তাৰিখ 2 তাৰিখে শেষ হ'ব লখৰাত আছে গুৱাহাটীৰ লখৰাত যদি আপোনালোকে বিচাৰে আহিব পাৰিব কি আয়োজন কৰিছে মই আপোনালোকক দেখাব চেষ্টা কৰিছো মই যেটা প্ৰথম দিন আহিছো এতিয়া ষ্টাৰ্টিং মানে বস্তুবিলাক মানে ঠিক ঠাক কৰি আছে তথাপিও মই আজি ষ্টাৰ্টিং হিচাপত আপোনালোকক দেখুৱাই দিও ব্লগটো ৰাস মহোৎসৱৰ সো আপোনালোকে প্লিজ ভিডিওটো শেষলৈ চাবলৈ নাপাহৰিব আৰু প্লিজ আপোনালোকে লাইক এটা কৰি দিব দে ভিডিওটো চাই পেলাই সো বলক फ्रेंड्स এই যে মই আপোনালোকে পিছপিনে যে ফিল্ডখন দেখা পাইছে গটে খালি হৈ আছে প্ৰত্যেক বছৰে ইয়াত কি হয় পুৰা মেলা হয় বহুত ডাঙৰ মেলা হয় ইয়াৰ লাষ্ট ইয়াৰৰ যোনটো ব্লগ আছে যদি আপোনালোকে চাব বিচাৰে মই ডেসক্ৰিপচন আপোনালোকৰ লিংকটো দি দিম আপোনালোকে চাব পাৰিব গটেই মেলা হয় কিন্তু ইমান বেয়া লাগিছে এবাৰ কমপ্লিট খালি হৈ আছে তথাপি সৰু সৰু দোকান বহুত বহিব সো জিনক ফ্ৰেন্ডছ মই বৰ্তমান ঘৰ আহি পালোহি ৰাস পূজা চালো যিমান সম্ভৱ দেখুৱাবলৈ চেষ্টা কৰিছো আৰু আপোনালোকে জানে বৰ্তমান কৰোনাৰ বাবে মানে
ইমান বেছি মেলা হোৱা নাই জাষ্ট মানে অনুষ্ঠুপীয়াকৈ মানে পূজাভাগ হ'ব আৰু এইখন পূজা আপোনাৰ আজি আৰম্ভ হৈছে মানে আজি হ'ল 30 নৱেম্বৰ আৰু অহাকালি 1 তাৰিখ আৰু পৰহি 2 তাৰিখে শেষ হ'ব মানে 3 দিন পাতিছে পূজাখন সো আপোনালোকে গ'লে যাব অকল 3 দিন হ'ব পূজাখন সো মই ভাবিছোঁ মই যেহেতু যাওঁ ব্লগ বনাই আপোনালোকক দেখুৱাই দিওঁ আৰু ইয়াৰ আগৰ বছৰ 2019 বৰ্ষৰ যোনখন মানে লখৰাৰ মেলা হৈছিল মানে ৰাস মহোৎসৱ হৈছিল তাৰে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব কাৰণ যোৱাবাৰ ইমান ডাঙৰ হৈছিলে আপোনালোকে দেখা পাব কিমান ডাঙৰ হৈছিলে মই ভাবিছোঁ তাৰ লিংকটো আপোনালোকলৈ শ্বেয়াৰ কৰোঁ মই ডেছক্ৰিপশ্যনত আপোনালোকে চেক কৰি পাই যাব আৰু যদি আপোনালোকে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই মোৰ ডেছক্ৰিপশ্যন ইনষ্টাগ্ৰামৰ লিংকটো আছে তাত আপোনালোকে চেক কৰি ফ'ল' কৰিবলৈ নাপাহৰিব সো ভিডিঅ'টো এতিয়াই সামৰিছোঁ যদি আপোনালোকে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইবলৈ যোনটো ঘণ্টা বটন আছে প্ৰেছ কৰি বজাই দিবলৈ নাপাহৰিব আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত আজিলৈ নমস্কাৰ